মহিলাসকলে ঘৰত কেনেকৈ 3 ৰাকাত বিতিৰ নামাজ আদায় কৰিব, বিতিৰ নামাজৰ নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, বিতিৰ নামাজৰ 3য় ৰাকাতৰ কেৰাতৰ পিছত বিশিষ্ট এটি তাকবীৰৰ পিছত দুআ কুনুত পঢ়িব লাগে। আৰু বিতিৰ নামাজত দুআ কুনুত পঢ়া হৈছে ওয়াজিব। যদি আপুনি দুআ কুনুত নাজানে তেতিয়াহ'লে এই ঠাইত অন্য কোন দুআটি পঢ়িলেও আপোনাৰ বিতিৰ নামাজ সহি হৈ যাব। সেই দুআটিও মই কৈ দিম। আৰু ৰমজান মাহত বিতিৰ নামাজ আপুনি কেনেকৈ পঢ়িব, যদি অকলে পঢ়িছে বিতিৰ নামাজ শব্দ কৰি পঢ়িব নে মনে মনে পঢ়িব, এই কথাও আজি জানিব পাৰিব। বিতিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ধৈৰ্য সহকাৰে ভিডিঅ'টি আপুনি চাওক। কিমানে সময় আমি নষ্ট কৰোঁ অযথা অনৰ্থক ভিডিঅ' চাই, আমি কিমানে সময় এনেই নষ্ট কৰোঁ। আজি দিনী শিক্ষাৰ কাৰণে, নামাজ শিক্ষাৰ কাৰণে অলপমান সময় যদি আমি নষ্ট কৰোঁ, এই সময়ৰ প্ৰতি ছেকেণ্ড প্ৰতি পলৰ মূল্য আছে। এই ৰমজান মাহ চলিছে, ৰমজান মাহৰ প্ৰতি ছেকেণ্ডৰ মূল্য আছে। এটি এটি নফল ইবাদতৰ কাৰণে আল্লাহ তাআলাই 70 গুণকৈ তাৰ সওয়াব বঢ়াই দিয়ে। আল্লাহু আকবার। ৰমজান মাহত আমি তাৰাবিৰ নামাজ পঢ়িছোঁ, ইশাৰৰ নামাজ পঢ়িছোঁ, বিতিৰ নামাজ পঢ়িছোঁ। যদি আমি সহিভাৱে নামাজৰ নিয়ম কানুন নাজানো তেতিয়াহ'লে আমাৰ নামাজ যদি নহয় তেতিয়াহ'লে আমিতো আল্লাহ তাআলাৰ সেই নিয়ামতৰ পৰা আমি বঞ্চিত হৈ থাকিম। ৰমজানৰ মাহ ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতময় মাহ হয়। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি ৰমজান মাহ পোৱাৰ পিছতো তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰাব নোৱাৰিলে, আল্লাহ তাআলাৰ ইবাদত কৰি আল্লাহ তাআলাক সন্তুষ্টি কৰিব নোৱাৰিলে, তাৰ দৰে নিকৃষ্ট ব্যক্তি এই পৃথিৱীত কোনো নাই। সেইকাৰণে আমি নামাজ কেনেকৈ পঢ়িব লাগে, আমি দিনত ৰোজা ৰাখিছোঁ, ৰাতি তাৰাবিৰ নামাজ পঢ়িছোঁ, তাৰাবিৰ নামাজৰ পিছত বিতিৰ নামাজত বহুতৰ ভুল হৈ যায়। বিতিৰ নামাজ যিহেতুকে 3য় ৰাকাতত বিশিষ্ট এটি তাকবীৰৰ পিছত দুআ কুনুত পঢ়িব লাগে, বহুতেই অসুবিধা পায়, বহুতৰ ভুল হৈ যায়। আৰু কেনেকৈ আপুনি সহিভাৱে বিতিৰ নামাজ আদায় কৰিব পাৰিব মই ধুনীয়াকৈ বুজাই দিছোঁ। যেতিয়া আপোনাৰ ইশাৰৰ আজান হৈ যায়, ধুনীয়াকৈ আপুনি অজু কৰিব, অজু কৰি আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে আল্লাহ তাআলাৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ। এটা হৈছে তাৰ অজুৰ অংগৰ দ্বাৰা হাত ভৰি নাক কাণ এইবোৰৰ দ্বাৰা যিমান গুনাহ হৈছিল তেওঁৰ সকলো গুনাহবোৰ আল্লাহ তাআলাই মাফ কৰি দিয়ে, অজুৰ পানীৰ লগে লগে খহি পৰি যায়। আল্লাহু আকবার। 2য় নম্বৰ পুৰস্কাৰ হৈছে তেওঁলোকৰ চেহাৰা কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। মই দেখিলে চিনি পাই যাম সেইসকল মোৰ উম্মত হয়, মই শাফাআত কৰি জান্নাতত লৈ যাম। আল্লাহু আকবার। সেইকাৰণে ধুনীয়াকৈ অজু কৰিব, আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিব। ইয়াৰ পিছত আপুনি 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। যেতিয়াই অজু কৰে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, অজুৰ পিছত যিসকলে 2 ৰাকাত আদায় কৰে, অৰ্থাৎ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়ে, আল্লাহ তাআলাই তাৰ নখৰ গোড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহি বিহামদিহি। আমল গোটেই সৰু, কিন্তু ইয়াৰ ফজিলত বহুত ডাঙৰ হয়, বহুত বেছি হয়। সেইকাৰণে এই আমল সকলোৱে কৰিব। যেতিয়া অজু কৰে এইখিনি আমল কৰিব। ইয়াৰ পিছত এতিয়া ৰমজানৰ মাহ চলি আছে, আপুনি প্ৰথমতে ইশাৰৰ নামাজ আদায় কৰিব। ইয়াৰ পিছত আপুনি ইশাৰৰ নামাজৰ লগে লগে বিতিৰ নামাজ পঢ়িব নালাগে, আপুনি তাৰাবি নামাজৰ পিছত বিতিৰ নামাজ পঢ়িব। ইশাৰৰ প্ৰথমতে আপুনি 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল, মুঠ 12 ৰাকাত নামাজ পঢ়িলে। ইয়াৰ পিছত আমাৰ হানাফি মজহাবত 20 ৰাকাত আমি তাৰাবিৰ নামাজ পঢ়ো। 20 ৰাকাত তাৰাবিৰ নামাজৰ পিছত আপুনি এই বিতিৰৰ 3 ৰাকাত নামাজ আপুনি পঢ়িব। বিতিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাসা রাকাআতি সালাতিল বিত্রি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে হ'ব। যদি আৰবিত নিয়ত নাজানে তেতিয়াহ'লে অসমীয়াত এনেকৈ ক'ব, মই আল্লাহৰ ৱাস্তে বিতিৰৰ 3 ৰাকাত ৱাজিব নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে। যদি আপুনি 3-4টা মান সূৰা জানে, ধৰি লওক আপুনি 4টা সূৰা জানে, সেই 4টা সূৰা দিয়ে আপুনি ইশাৰৰ নামাজো পঢ়িব পাৰিব, তাৰাবিৰ নামাজো পঢ়িব আৰু বিতিৰ নামাজো পঢ়িব পাৰিব, কোনো প্ৰব্লেম নাই। যিকেইটা সূৰা দিয়ে আপুনি ইশাৰৰ নামাজ পঢ়িলে, ইশাৰৰ 4 ৰাকাত সুন্নত পঢ়িলে, সেই 4টাৰে 2টা সূৰা আপুনি ফৰজৰ প্ৰথম 2 ৰাকাতত পঢ়িলে, সেই 4টা সূৰাৰে 2টা সূৰা দিয়ে আপুনি সুন্নত 2 ৰাকাত পঢ়িলে, নফল 2 ৰাকাত পঢ়িলে। ইয়াৰ পিছত সেই 4টা সূৰাৰে ধৰি লওক 4 কুল আপুনি জানে, সেই 4 কুলে দিয়ে আপুনি আকৌ তাৰাবিৰ নামাজ গোটেইখিনি 20 ৰাকাত নামাজে আপুনি পঢ়িব পাৰিব। আপুনি প্ৰথম ৰাকাতত কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত কুলহু পঢ়িলে, 2 ৰাকাত হৈ গ'ল। তাৰপিছত আৰু 2 ৰাকাতত ফালাক নাচ পঢ়িলে, এনেকৈ 4 ৰাকাত হৈ গ'ল। এনেকুৱাকে এই 4টা সূৰা দিয়ে আপুনি তাৰাবিৰ গোটেইখিনি নামাজ পঢ়িলে, আকৌ এই 4টা সূৰা দিয়ে আপুনি বিতিৰ নামাজো পঢ়িব পাৰিব। আৰু বিতিৰ নামাজত
পিছত যদি আপুনি এই 4টা সূৰাৰ বাহিৰে অন্য কোনো সূৰা নাজানে তেতিয়াহ'লে এই 4টা সূৰাৰে 3টা সূৰা দি আপুনি বিতিৰ নামাজ পঢ়িব পাৰিব কেনেকৈ পঢ়িব কি নিয়মত পঢ়িব মই কৈ দি আছো আপুনি প্ৰথমতে নিয়ত কৰিলে নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাস রাকাআতি সালাতুল বিত্র ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে আৰু আমাৰ মহিলা মাভনীসকল মন কৰিব যেতিয়া নেকি আপুনি তাকবীৰে তাহৰিমা কয় কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত হাত ৰাখি দিব আমাৰ পুৰুষ ভাইসকলে কাণৰ লঠি বৰাবৰ হাত তুলিব লাগিব আৰু নাভিৰ তলত হাত বান্ধিব আৰু তাৰ পিছত আপুনি সানা পঢ়িব তাউজ তাসমিয়া সূৰা ফাতিহা আৰু অন্য সূৰা মই আসানিৰ কাৰণে এইখিনি পঢ়ি দিছো নিয়ত কৰাৰ পিছত সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক আউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين কেরাতের পিছত আল্লাহু আকবার কই রুকুত যাব রুকুর তাসবিহ তিনবার পড়িব সুবহান রাব্বিয়াল আযীম শুদ্ধ করি সুবহান রাব্বিয়াল আযীম তিনবার পড়ার পিছত সামি আল্লাহু লিমান হামিদাহ কই কই থিয় হই যাব থিয় হই রব্বানা লাকাল হামদ হামদান কাসীরান তাইয়িবান ফিহি তার পিছত আল্লাহু আকবার কই সিজদাত যাব সিজদার তাসবিহ পড়িব সুবহান রাব্বিয়াল আ'লা শুদ্ধ করি সুবহান রাব্বিয়াল আ'লা তিনবার তার পিছত আল্লাহু আকবার কই বহি যাব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় ইয়াতে বহি এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি এই দোয়াটি পঢ়া হৈছে মুস্তাহাব নপঢ়িলেও কোনো কথা নাই কিন্তু পঢ়িলে সব আছে ইয়াৰ পিছত আল্লাহু আকবার কই পুনৰাই সিজদাত যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা তিনবার তাৰ পিছত আল্লাহু আকবার কই আপুনি উঠি যাব এটা কথা হইছে প্রথম রাকাতৰ আৰম্ভণিত আউযু বিল্লাহ বিসমিল্লাহ দুইটা পঢ়িব লগা হৈছে কিন্তু দ্বিতীয় রাকাতত অকল বিসমিল্লাহ কৈ আপুনি আৰম্ভ কৰিব বিসমিল্লাহ কৈ সূৰা ফাতিহা পঢ়িব সূৰা ফাতিহা পঢ়াৰ পিছত আপুনি প্ৰথম রাকাতত কুলিয়া পঢ়িছে মন কৰিব আপুনি বেছি সূৰা নাজানে 4 কুল জানে এতিয়া প্ৰথম রাকাতত যেহেতুকে আপুনি কুলিয়া পঢ়িছে দ্বিতীয় রাকাতত আপুনি ইখলাস পঢ়িব নালাগে কাৰণ যদি ইখলাস পঢ়ে তৃতীয় রাকাতত আপুনি ফালাক অথবা নাস পঢ়িলে তেতিয়া নামাজ মাকৰুহ হৈ যাব কাৰণ সূৰা ইখলাস হৈছে সৰু ফালাক আৰু নাস হৈছে ডাঙৰ সেই কাৰণে প্ৰথম রাকাতত যেহেতুকে কুলিয়া পঢ়িছে দ্বিতীয় রাকাতত আপুনি ফালাক পঢ়িব তৃতীয় রাকাতত নাস পঢ়িব এনেকৈ আপুনি পঢ়িব পাৰিব আৰু তৃতীয় রাকাতৰ কেৰাত যেতিয়া শেষ হৈ যায় আৰু তিনিটা রাকাত আপোনাৰ প্ৰথম রাকাতৰ দৰে আপুনি এনেকৈ সূৰা মিলাই যাব সূৰা ফাতিহা পঢ়াৰ পিছত ফালাক পঢ়িব দ্বিতীয় রাকাতত যেতিয়া দুই রাকাত কমপ্লিট হৈ যায় দুই রাকাত নামাজৰ পিছত আপুনি বহি এতে বৈঠক কৰিব আৰু তাশাহুদ পঢ়িব আত্তাহিয়াতু পঢ়িব আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু দুই রাকাত যেতিয়া কমপ্লিট হৈ যায় তেতিয়া তাশাহুদ পঢ়ি আপুনি উঠি আহিব উঠি আহি বিসমিল্লাহ কৈ আৰম্ভ কৰিব বিসমিল্লাহ পঢ়িব সূৰা ফাতিহা পঢ়িব আৰু সূৰা নাস পঢ়িব তৃতীয় রাকাতৰ কেৰাত যেতিয়া শেষ হৈ যায় আপুনি রুকুত যাব নালাগে আল্লাহু আকবার কৈ হাত তুলি আকৌ হাত বান্ধি লব আমাৰ মহিলা মাভনীসকল কান্ধলৈকে হাত তুলিব আৰু সিনাৰ ওপৰত হাত ৰাখি দিব আমাৰ পুৰুষ ভাইসকল কাণৰ লঠি বৰাবৰ হাত তুলিব আৰু নাভিৰ তলত হাত বান্ধিব ইয়াৰ পিছত আপুনি এই দুআ কুনুত পঢ়িব লাগিব মনত ৰাখিব বিতিৰ নামাজত দুআ কুনুত পঢ়া হৈছে ওয়াজিব যদি আপুনি দুআ কুনুত নপঢ়ে আপোনাৰ নামাজটোই নহব কিন্তু যদি আপুনি এই দুআ কুনুত নাজানে যেটো আমি পঢ়ো তেতিয়াহলে এই ঠাইত অন্য কোন দুআটি পঢ়িলেও আপোনাৰ বিতিৰ নামাজ সহি হৈ যাব সেই দুআটিও কৈ দিম প্ৰথমতে দুআ কুনুত কৈ দিছো যেটো আমি বেছি পঢ়ো এই দোয়াটি আপুনি লিখি লৈ লাহে লাহে মুখস্থ কৰি থাকিব দোয়া কুনুত আল্লাহুম্মা ইন্না নাস্তাঈনুকা ওয়া নাস্তাগফিরুকা
ونؤمن بك ونتوكل عليك ونثني عليك الخير ونشكرك ولا نكفرك ونخلع ونترك من يفجرك اللهم إياك نعبد ولك نصلي ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق। এই দোয়াটি লিখি লৈ আপুনি মুখস্থ কৰিব। এই দোয়াত এটা জামে মানে দোয়া, ইয়াৰ দ্বাৰা আমি আল্লাহ তাআলাৰ পৰা বহুত কিছু বিচাৰো। বহুত সুন্দৰ এটি দোয়া হয়। মনত ৰাখিব, এই ঠাইত যিকোনো দোয়ায়ে মসনুনা মুনকুলা পড়া হয় তাকেই দোয়ায়ে কুনুত বলা হয়। যদি আপুনি এই দোয়াটি নাজানে তেতিয়াহ'লে এই ঠাইত ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা এই দোয়াটি পঢ়িলেও আপোনাৰ কুনুত আদায় হৈ যাব। অথবা এই দোয়াও যদি আপুনি নাজানে আল্লাহুম্মা গফিৰলি আল্লাহুম্মা গফিৰলি আল্লাহুম্মা গফিৰলি যদি তিনিবাৰ পঢ়ে আপোনাৰ কুনুত আদায় হৈ যাব। মনত ৰাখিব, এই জায়গাত যিকোনো দোয়ায়ে মসনুনা মুনকুলা পড়া হয় তাকেই দোয়ায়ে কুনুত বলা হয়। কিন্তু আগত যেটো দোয়া পঢ়িলো এই দোয়াটি লিখি লৈ মুখস্থ কৰিব। এইটো এটা জামে মানে দোয়া, ইয়াৰ দ্বাৰা আমি বহুত কিছু আল্লাহ তাআলাৰ পৰা বিচাৰো। এতিয়া কথা হৈছে, যদি বিতিৰ নামাজ অকলে পঢ়িছে তেতিয়াহ'লে শব্দ কৰি পঢ়িব নে মনে মনে পঢ়িব? ইয়াতে মাসলা হৈছে, ৰমজান মাহত বিতিৰ নামাজ জামাআত আকাৰে পঢ়া সুন্নত হয় আৰু শব্দ কৰি পঢ়াটো সুন্নত হয়। যদি মছজিদত জামাআত হৈছে তেতিয়াহে শব্দ কৰি পঢ়িব। কিন্তু যদি আপুনি ঘৰত পঢ়িছে, এজন পুৰুষ মানুহে, মহিলা মাহফুলিসকলেতো শব্দ কৰি পঢ়িব নালাগে, তেওঁলোকে সকলো নামাজ মনে মনে পঢ়িব। মনে মনে মতলব এনেকুৱা নহয় যে দিলে দিলে নহয়। মনে মনে মতলব হৈছে যে আপুনি এনেকুৱাকে পঢ়িব লাগিব যে আপোনাৰ আৱাজ আপোনাৰ কাণে শুনিছে, তেতিয়াহে আপোনাৰ ইবাদত হ'ব। মনে মনে মানে দিলে কোনো ইবাদত কবুল নহয়, দিলে কোনো ইবাদতেই নহয়। মনে মনে মতলব আপুনি উচ্চাৰণ কৰি ক'ব লাগিব, আপোনাৰ কাণে যাতে আপোনাৰ আৱাজ শুনে। আমাৰ মহিলা মাহফুলিসকল এনেকুৱাকে মনে মনে পঢ়িব। আৰু পুৰুষ ভাইসকল, যি নামাজ জোৰে জোৰে পঢ়িব লাগে সেই নামাজ জোৰে জোৰেই পঢ়িব, যি নামাজ মনে মনে পঢ়িব লাগে সেই নামাজ মনে মনে পঢ়িব। অৰ্থাৎ ৰাতিৰ যিবোৰ নামাজ মাগৰিব, ইশা আৰু ফজৰ, এই নামাজ জোৰে জোৰে পঢ়িব লাগে। আপুনি জামাআতত পঢ়িছে জোৰে জোৰে পঢ়িব লাগিব। যদি অকলে পঢ়িছে, আপুনি মাগৰিবৰ ফৰজ নামাজ, ইশাৰৰ ফৰজ নামাজ বা ফজৰৰ ফৰজ নামাজ আপুনি যদি ঘৰত অকলে পঢ়িছে আপুনি জোৰে জোৰে পঢ়িব পাৰে। আৰু জোৰে জোৰে পঢ়াৰ যেতিয়া আপোনাৰ ইচ্ছা, যেতিয়া আপুনি জোৰে জোৰে পঢ়িছে, এনেকুৱা যদি ইচ্ছা কৰিছে যে মোৰ লগত আৰু কোনোবা আহি শামিল হ'ব, তেতিয়াহ'লে আপুনি জোৰে জোৰে পঢ়িব। আৰু নহ'লে মনে মনে আপুনি পঢ়িব পাৰিব, যিহেতুকে আপুনি অকলে পঢ়িছে আৰু কোনো মানুহ আপোনাৰ লগত শামিল নহয়। ইয়াতে আপোনাৰ ইচ্ছা হয় যে যিবোৰ নামাজ জোৰে জোৰে পঢ়িব লাগে এইবোৰ নামাজ জোৰে জোৰে শব্দ কৰি আপুনি পঢ়িব পাৰে যদিও অকলে পঢ়িছে। আৰু তাৰাবি নামাজটো অকলে পঢ়িলে আপুনি শব্দ কৰি পঢ়িব নালাগে। কিন্তু যদি আপোনাৰ এনেকুৱা আশা আছে যে মোৰ লগত কোনোবা আহি শামিল হ'ব, ঘৰৰ অন্য মানুহ আহি শামিল হ'ব, তেতিয়াহ'লে আপুনি তাৰাবি নামাজো জোৰে জোৰে পঢ়িব পাৰে। কিন্তু মহিলাসকলে কোনো নামাজেই জোৰে জোৰে পঢ়িব নালাগে। এনেকুৱাকে পঢ়িব যে নিজৰ আৱাজ নিজৰ কাণে শুনি আছে, এনেকুৱাকে পঢ়িব মহিলা মাহফুলিসকল সকলো নামাজ। আশা কৰোঁ আমি বিষয়টো বুজিব পাৰিছোঁ। আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমাজ দান কৰক। আমাক সকলোকে 5 ওয়াক্তৰ নামাজ যথা সময়ত আদায় কৰাৰ তৌফিক দান কৰক। এই পবিত্ৰ ৰমজান মাহত বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।